নমস্কাৰ। আজি 4 নৱেম্বৰ আৰু মাৰ্কেট অলপ গেপ ডাউনৰ পৰা অপেন হৈ ওপৰলৈ যাবলৈ যত্ন কৰি আছে। এইকেইদিন অপেনিংটো প্ৰায় তেনেকুৱাই হৈছে, গেপ ডাউন অপেন হ'ব, তাৰ পৰা সেইটো কৰিব। আমি এণ্ট্ৰিটো বনাম বুলি লৈছিলোঁ, কিন্তু ই ডাইৰেক্টলি ব্ৰেকআউটে কৰিলে। ভালে হ'ল বাৰু, ব্ৰেকআউট কৰিলে যেতিয়া এইখনতে আমাৰ এণ্ট্ৰিটো বনি যাব লাগে। আমি নেক্সট এক্সপাইৰী ল'ম। আমি এণ্ট্ৰিটো ল'লোঁ। আজি অলপ কনফিডেঞ্চত আছিলোঁ বুলি সোনকালে ল'লোঁ, খালি ইয়াতকৈ যাতে ওলোটা নহয় আৰু। আমাৰ ওচৰত পইণ্ট আছিলে দুটা। আমাৰ ওচৰত প্ৰথম পইণ্টটো আছিলে কালি পৰহি এই গোটেইকেইদিন এনেকৈ মানে অপেনিং কেণ্ডেলৰ ৰেজিষ্টেঞ্চ লৈ পেলাই ওপৰলৈ উঠি যায়, আৰু নিফটিয়েও অপেনিং কেণ্ডেলৰ হেৰি লৈ পেলাই ওপৰলৈ উঠি গৈছিলে, তেনেকুৱা এটা হৈছিলে। প্লাছ এতিয়া ইয়াত চেলাৰ কিমান আছে ক'ব নোৱাৰি, কিন্তু ই 58,000 ডাইৰেক্টলি ব্ৰেকআউট এটা দিলে। এই অকণো ৰেজিষ্টেঞ্চে নলয়, 57,900 ছামথিঙত অপেন হ'ল, তাৰপৰা ডিৰেক্টলি 58,000 ব্ৰেকআউট এটা দি 58,120 পাই গ'লগৈ। তো যদিহে ইয়াত কোনোবা ৰেণ্ডম চেলাৰ আছিলে, যদিও নাছিলে চাগে এইখনত, বা কিমান আছিলে গম নাপাওঁ, এতিয়া আমি সেইটো আমাৰ প্ৰফিট লছৰ ওপৰত গম পাম। যদিহে মাৰ্কেটে আৰু ওপৰলৈ গুচি যায়, ইমানলৈকে বোলে গুচি যায়, তেতিয়া আমি জানিম যে ইয়াত ৰেণ্ডম চেলাৰ আছিলে যাক টাৰ্গেট কৰিলে মাৰ্কেটে। ইয়াতো ৰেণ্ডম চেলাৰ আছিলে যাক মাৰ্কেটে টাৰ্গেট কৰিলে। তো যদিহে সেইটো নহয়, তেতিয়াহ'লে আমি ইয়াত থকা চেলাৰৰ সংখ্যা যিহেতু কম, আৰু কালি উইদাউট এনি প্ৰপাৰ ৰিট্ৰেচমেণ্ট মাৰ্কেট ওপৰলৈ গৈ থাকিলে, নিফটিও উইদাউট এনি প্ৰপাৰ ৰিট্ৰেচমেণ্ট এইখনত এটা আহিলে ধৰক এইখিনি উলিয়ালে, ইয়াৰ পৰা ওপৰলৈ গৈ থাকিলে, তো আমি এইখিনিলৈকে টাৰ্গেট এটা কৰি পেলাই এৰাউণ্ড 25,700লৈকে টাৰ্গেট এটা কৰি, আৰু বেংক নিফটিত প্ৰায় আপুনি ক'ব পাৰিব ধৰক 917 বা 917 বুলি কোৱাৰ লগে লগে 850 মানলৈকে আহি যাব। সিমানখিনিলৈকে টাৰ্গেট এটা কৰি পেলাই আমি এণ্ট্ৰিটো লৈছিলোঁ বুলি। এতিয়া আমাৰ প্ৰফিট লছটো চাই লৈছোঁ এবাৰ। এনেকুৱাকৈ হ'লে কিমান ভাল লাগে ন, একেবাৰে আপুনি আহিলে, সোমালে মাৰ্কেটত, ৰাতিপুৱা উঠিয়ে আপুনি সোমাই লগায়ে আপুনি পূৰা 70% প্ৰফিট দেখি গ'ল। কিন্তু আচলতে কাহিনীটো তেনেকুৱা নহয়। এতিয়া কাহিনীটো এই দেখিছে নহয়, তো এই কোনটো ট্ৰেড ল'ম, কোনটো ট্ৰেড নল'ম, কোনদিনা সোনকালে ল'ম বা কোনদিনা দেৰিকৈ ল'ম, সেইবোৰতহে বেছি দিগদাৰ হয়। আৰু সেইটোৰ একো সমাধান নাই, সেইটো আমাৰ মানে কৰি থাকিলে হ'বগৈ আৰু। তো এইকণতে ৰিট্ৰেচমেণ্ট এটা লৈছে, যদিও এইকণত সূতা এৰি থৈ গৈছে, গতিকে বৰ এটা চিন্তা নহ'ব। আজি গতিকে চাওঁচোন কেনেকুৱা ট্ৰেডটো ভুল নহ'লে হ'ল আৰু। শুদ্ধ ভুলনো কি আছে, এতিয়া এবাৰ লোৱাৰ পিছত আপুনি ভাবি চিন্তি লাভ নাই। এতিয়া খালি ল'লে যেতিয়া ট্ৰেডটো হেণ্ডেল কৰিলে হ'ল, প্ৰফিট লছ যি আছে এবাৰ লোৱাৰ পিছত আৰু তাত বেলেগকৈ চিন্তা কৰি লাভ নাই। চাই থাকোঁ কি হয়। আমাৰ
মোমেণ্টামটো ভাল গৈছে মাৰ্কেটৰ, আমি চাগে ওলাবলৈ হ'বই, হৈয়ে গ'ল। এতিয়া এইকণত কথাটো আহে যে আমি টাৰ্গেট অকণমান আৰু দীঘল কৰিবলৈ চাম নে ওলাই দিম। সেইটো নিৰ্ভৰ কৰিব কেণ্ডেল কেনেকুৱা বনি আছে। কেণ্ডেলে কৈছে যে মই এইটো ব্ৰেকডাউন এটা দিম বুলি, আৰু নিফটিয়েও কালি নিচিনাকৈ এতিয়া এইকণতো ৰিট্ৰেচমেণ্ট এটা দিব নোৱাৰিব, এইকণত ঘূৰি গ'লেতো মাৰ্কেট চাৰ্ট ৰিপিট কৰাৰ নিচিনা হৈ যাব। কিন্তু তথাপিতো চাওঁচোন, কাৰণ টাৰ্গেট পোৱাৰ পিছত আৰু ৰখি পেলাই টাৰ্গেট ডাঙৰ হ'ব নিবিচাৰিলে জোৰ জবস্তি ডাঙৰ কৰিবলৈ থাকি লাভ নাই। কিন্তু এতিয়া এডাল সৰু সেউজীয়া কেণ্ডেলৰ কাৰণে চাওঁ, সেইডালে কেনেকুৱা আমাৰ কমায়। এডাল অকণমান ডাঙৰকৈ সেউজীয়া কেণ্ডেল বনি গ'লে আমি ওলাই দিব পাৰিম আৰু, বৰ বেছি লোভ নকৰোঁ। তো এইখন বাই উঠি যোৱাৰ পূৰা ছাপৰ্টটো লৈ আছে, এই ছাপৰ্টটো চাগে মষ্ট প্ৰবেবলি কাম নকৰিব। এইটো ব্ৰেকডাউন হৈ গ'লে, কাৰণ ইয়াৰ ব্ৰেকডাউনটো ইয়ালৈকে আহি গ'লে, আৰু বেংক নিফটি যদি আমাৰ বেংক নিফটিয়ে দিয়ে দিলে টাৰ্গেট, নিফটিত এক্সপাইৰী আছে ন, সেইকাৰণে অলপ মানে দিগদাৰ হৈ থাকে। কাৰণ ইয়াত ধৰক এতিয়া কল ৰাইটাৰ যদি আহি যায়, কল ৰাইটাৰক টাৰ্গেট কৰিবলৈ গুচি যাব, পুট ৰাইটাৰক টাৰ্গেট কৰিব, কল ৰাইটাৰক টাৰ্গেট কৰিব, সেই তেনেকুৱা এটা থাকে। সেইকাৰণে আমি কিমানলৈকে যায় এটা মোমেণ্টামতে যাতে ৰিট্ৰেচমেণ্টৰ কাৰণে ৰখিব লগা নহয়, আৰু সেইটো হিচাপতে আমি ওলাই পেলাই গুচি যোৱাৰ ধান্দাত আছোঁ। বেংক নিফটিয়ে 800 ব্ৰেকডাউন এটা যদি দিবলৈ যায় তেতিয়াহ'লেতো আৰু কথাই নাই, কিন্তু মষ্ট প্ৰবেবলি 800 ব্ৰেকডাউন দিবলৈ নিদিব, কাৰণ এইখিনি বায়াৰ 800 ব্ৰেকডাউনৰ ওচৰত বহি আছেতো। তো আমি এইকণতে ওলাই যোৱাটো ভাল হ'ব নি। বহুত সৰু সৰু কেণ্ডেল বনাই আছোঁ, আমি এইকণত ওলাই যাম। জাষ্ট নেক্সট কেণ্ডেলডালৰ আমি বুক কৰিলোঁ। এতিয়া আৰু বাৰে বাৰে কমাবলৈ যত্ন কৰি আছিলে, সেই যিকণত মেবি আৰু গুচি যাব, কাৰণ 840 মানলৈকে গুচি যাব লাগে, 840 মানলৈকে গুচি যাব লাগে। আমি 5.5ৰ ওপৰত ৰাখিব পৰা হ'লে ভাল আছিলে, কিন্তু একো নাই, 100 200 300 ওপৰতল হৈ থাকে, 608 163 608 163। নামি যাবলগীয়াটো আছিলে টাৰ্গেট আমাৰ ধুনীয়াকৈ, ইয়াতোতো আমি ইয়াৰ ব্ৰেকডাউনলৈকে আছিলোঁ, আমি নিফটিটো ভালেখিনিলৈকে ৰখি দিব পাৰিলোহেঁতেন, আৰু বেংক নিফটিত আমাৰ 840লৈকে টাৰ্গেট আছিলে, আৰু মষ্ট প্ৰবেবলি 840লৈকেতো গুচি যাব, 840 845লৈকে। কিন্তু সমস্যাটো হ'ল এই সৰু সৰু ৰঙা কেণ্ডেল বনাই থাকিলে দিগদাৰ, সৰু সৰু ৰঙা কেণ্ডেল বনাই থাকিলে চেলাৰ ইনভাইট হয়, আৰু চেলাৰ ইনভাইট হোৱাৰ লগে লগে এতিয়া কি হৈছে, নিফটি কণ্টিনিউ তললৈ গৈ আছে, আৰু বেংক নিফটি এইকণত হোল্ড কৰি আছে। তো এইকণত বেংক নিফটিত চেলাৰ বেছি আহিব, নিফটিত চেলাৰ কম আহিব, বেংক নিফটিত চেলাৰ বেছি হ'ব, আৰু বেংক নিফটিত চেলাৰ বেছি অহাৰ লগে লগে ই ধুনীয়াকৈ ইয়ালৈকে গৈ তাৰ পৰাও নামিব পাৰে। ইয়ালৈকে ইমান ধুনীয়ালৈকে গুচি গ'ল, 58,000ৰ ব্ৰেকআউট এটা দিলে, এই গোটেই চেলাৰখিনি SL 58,000ৰ ওপৰত থাকিব, সেইখিনিক ধুনীয়াকৈ উলিয়াই পেলাই তাৰ পাতলৈ নামি আহিব, সেইটোও কৰিব পাৰে। তো সেইকাৰণে আমি মেক্সিমামটোতো 6 মান দেখিছিলোঁ চাগে, কিন্তু আমি ইমানটো এটা বুক কৰিলোঁ, একো নাই। খালী নহ'লেই হ'ল, আৰু নিয়মমতে আপুনি যিটো মিনিমাম প্ৰফিট ৰাখি থৈছে সেইটো লৈ পেলাই, বা মেক্সিমাম লছ যিটো হয় সেইটো লৈ পেলাই, যদি 100টাৰ ভিতৰত 90টা বা 95টা ট্ৰেডো হয়, তেতিয়াহ'লে আপোনাৰ লছেই হওক প্ৰফিট হওক মেটাৰ নকৰে, এণ্ড অফ দ্য ডে মানে ভালেই থাকে অভাৰঅল ভৱিষ্যতটো। তো কালি আমাৰ তেনেকুৱা হ'ল, কালি আমি কি কৰিলোঁ, এই কালি চাৰ্টখন ক'লোঁ এইখন, কালি আমি এইকণত একজেক্টলি এইটো যোৱাৰ পিছত আমি ইয়াত লৈছিলোঁ নেকি, 58,000ৰ ব্ৰেকআউট এটা হোৱাৰ পিছত লৈছিলোঁ। তো এইকণ বা ইয়ালৈকে আহি ইয়াৰ পৰা উঠি গ'ল, আৰু হয় উঠিয়ে গ'ল, সেইকণত আমি থকা হ'লে আমি লছ খালোঁহেঁতেন। তো কিছুমান ট্ৰেডত আপুনি মানে নৰ্মেলি আমি SL কি হয় প্ৰিমিয়াম ৱাইজ ৰাখোঁ, তো
তো কিছুমান ট্ৰেডত আপুনি গম পাই যায় যে এছএলটো আপুনি প্ৰিমিয়াম ৱাইজ নহয়, আপুনি চাৰ্টৰ এই পইণ্টটো ৱাইজ ৰাখি ল'ল, এই পইণ্টটোতকৈ যদি ওপৰলৈ যায় বা তললৈ যায় তেতিয়াহ'লে আপোনাৰ সেইটো ভুলেই মানে। তো সেইটো আৰম্ভণিতে কেতিয়াও কৰিব নালাগে, সেইটো সদায় মানে আৰম্ভণিত নিয়ম ভাঙিম বুলি চেষ্টাই কৰিব নালাগে। চাৰ্টত আপুনি যিয়ে দেখক যদি ট্ৰেডটো লৈছে, যিটো লছ 100 টকা লছ যদি 100 টকা লছে আৰু 100 টকা প্ৰফিট যদি 100 টকা প্ৰফিটে, সেই তেনেকৈ নিয়ম মানি আমি ধৰক আৰম্ভণি পাই চলিব লাগে। তেতিয়া তাৰপিছত ধৰক আপুনি বোলে 2 মাহত বা 3 মাহত আপুনি এনেকুৱা এটা দুটা ট্ৰেড লৈ ল'ব পাৰে য'ত আপোনাৰ এছএলটো সম্পূৰ্ণ নোযোৱাকৈ আপুনি গম পাই যোৱাকৈ এণ্ট্ৰিটো লৈছিলে মানে। কাৰণ আমি ইয়াত নৰ্মেলি আমাৰ কি হ'লহেঁতেন, এণ্ট্ৰি আমি ইয়াত ল'লোহেঁতেন, ইয়াত এণ্ট্ৰি লোৱা হ'লে আমি ইয়ালৈকে প্ৰফিট দেখিলোহেঁতেন, ইয়াত লছ দেখিলোহেঁতেন, আমি ওলাই গ'লোহেঁতেন। কিন্তু আমি ইয়াত এণ্ট্ৰি যিহেতু লৈছোঁ, তো আমি জানো এবাৰ চেলাৰক উলিয়াই থৈ যায়, পিছৰবাৰ যদি চেলাৰক আকৌ উলিওৱাৰ পিছত চেলাৰ ইয়াত কম আহিব, তাৰ পিছতো যদি মাৰ্কেট ওপৰলৈ গৈছে তেতিয়াহ'লে আমাৰ ডাইৰেকশ্যন ভুল। তো এইখনত ইয়াত ৰখি পেলাই একো কাম নাই। তো কালি কলৰ ট্ৰেড বিচাৰিব পাৰিম বুলি কৈছিলোঁ, কিন্তু ট্ৰেড নাপালোঁ আৰু। তো সেইকাৰণে আজি আমি এতিয়াও প্ৰফিট কমাই দিলেহেঁতেন। আমি আজিৰ কাৰণে এইকণত এণ্ট্ৰিটো লৈছিলোঁ, কেলৈ লৈছিলোঁ, এই বায়াৰখিনিক, এই ৰেণ্ডম বায়াৰখিনি আছে বুলি ভাবি পেলাই আমি এইকণতে সেউজীয়া কেণ্ডেল 9:16 এণ্ট্ৰিটো লৈছিলোঁ আৰু আমি এক্সিট কৰিলোঁ 9:37। প্ৰফিট ডাঙৰ, এতিয়া হ'বলৈ যত্ন কৰা নাই যেতিয়া তাক জোৰ জবস্তি বহাই ৰাখি লাভ নাই। সেইকাৰণে সেই ক'লোঁ ন যে ইয়াত চেলাৰ যিহেতু বেছি আহিব, ইয়াত ৰিট্ৰেচমেণ্ট এটা বেছি দি দিব পাৰে। তো সেইটো কাৰণে আমি আননেচেচেৰী ৰখি, আৰু যিহেতু তাতে এক্সপাইৰী নিফটি ৰখি লাভ নাই। আজিৰ কাৰণে ইমানেই, আহিছোঁ দিয়ক, ধন্যবাদ।